Hello students, welcome to physics class. So আমি last classত dipole ওপৰত পঢ়ি আছিলোঁ dipole axial point এটাত আমি কি কৰিছিলোঁ ইলেক্ট্ৰিকেল ফিল্ড তাৰ ভ্যালুটো উলিয়াইছিলোঁ হয়নে সো আজি আমি কি চাম আজি আমি ইকুৱেটৰিয়েল পইণ্ট এটাত dipole এটাৰ ইলেক্ট্ৰিকেল ফিল্ড কিমান হ'ব সেইটো চাম ঠিক আছে সো আমাৰ টপিকটো হ'ল আজি ইলেক্ট্ৰিক field at an equatorial point of a dipole ঠিক আছে সো ইকুৱেটৰিয়েল পইণ্ট বুলি কওঁতে মই কি কৈছিলোঁ যে যদি আমাৰ ডাইপলটো এনেকৈ আছে -q আৰু +q চাৰ্জটোৰ দ্বাৰা আমি ডাইপল এটা পাই আছোঁ তাৰ যেটো মিড পইণ্ট হ'ব মিড পইণ্টৰ মাজেৰে যিডাল পাৰপেণ্ডিকুলাৰ পাৰ হৈ যাব সেই পাৰপেণ্ডিকুলাৰৰ কোনোবা এটা পইণ্ট তাৰমানে ধৰি লৈছোঁ এইটো এটা পইণ্ট P তো এই P পইণ্টটোত ডিউ টু দিছ ডাইপল হুইচ ইজ কনষ্টিটিউটিং বাই -q and +q চাৰ্জ and the distance between the two dipoles two charges of the dipole is suppose twice a then at a distance suppose x distance or দূৰত এটা P পইণ্ট আছে আৰু সেই P পইণ্টত কি কৰিব লাগে আমি ইলেক্ট্ৰিক ফিল্ডটো ক্যালকুলেট কৰিব লাগে ঠিক আছে ওকে সো এইটো হেডিং হ'ব আমি ইয়াৰ পৰা কৰি যাম মই ফিগাৰটো ইয়াতে ড্ৰ কৰি লৈছোঁ -q চাৰ্জটো ইয়াত আছে +q চাৰ্জটো ইয়াত আছে ঠিক আছে ওকে আমি নাম দি দিওঁ এইটো পইণ্ট A বুলি দিছোঁ এইটো পইণ্ট B বুলি দিছোঁ ডাইপলৰ ডাইৰেকশ্যনটো কেনেকুৱা হ'ব ফ্ৰম নেগেটিভ টু পজিটিভ আৰু ধৰি লওঁ দিছ ডিষ্টেঞ্চ ফ্ৰম দ্য মিড পইণ্ট অফ দ্য ডাইপল O টু পইণ্ট P ইজ ছাপ'জ R বুলি ধৰি লৈছোঁ ঠিক আছে ডিউ টু +q চাৰ্জ এই পইণ্টত ইলেক্ট্ৰিক ডাইপল ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন কোনটো দিশত হ'ব ইন দিছ ডাইৰেকশ্যন হয়নে ইট ইজ ইলেক্ট্ৰিক ফিল্ড ডিউ টু +q চাৰ্জ ঠিক আছে আৰু -q চাৰ্জটোৰ কাৰণে কেনেকুৱা হ'ব কি ইনৱাৰ্ড ডাইৰেকশ্যনত হ'ব ইলেক্ট্ৰিক ফিল্ড ডিউ টু -q চাৰ্জ ঠিক আছে সো আমি কি পালো we have considered a dipole constituting with -q and +q charges at a separation twice a P is an equatorial point at a distance small r from the midpoint O of the dipole ঠিক আছে therefore electric field at point P due to +q charge so আমি হেতু পাস আৰম্ভ কৰিম ঠিক আছে electric field at P due to +q charge okay মই হেতু কি লিখিছোঁ E + q মই কেৱল মেগনিটিউডটো ফাৰ্ষ্ট চাই লওঁ বাৰু কি হ'ব কোনটো দেখা পাব 1/4 পাই এপসাইলন নট কেৰ ভ্যালুটো এইটো যদি r হয় এইটো যদি a হয় দিস উইল বি what this will be r² + a² 1/2 মানে √r² + a² পাইথাগোৰাছ থিওৰেম এপ্লাই কৰি দিয়া এই এংগলটো যদি থিটা বুলি ভাবি লওঁ আমি ঠিক আছে ওকে সো ইলেক্ট্ৰিক ফিল্ড কেনে হ'ব +q চাৰ্জৰ কাৰণে q ডিভাইডেড বাই r² + a² 1/2 কি হ'ব স্কয়াৰ হ'ব তাৰমানে 1/2 টো কেনসেল আউট হৈ যাব হয়নে আৰু তাৰ ডাইৰেকশ্যনটো বুজা হ'লে কি বুজাম along
along BP vector. এতিয়া মই ইয়াত কি কৰিব পাৰিম ভেক্টৰ সাইনটো দি দিব পাৰিম along BP vector. ঠিক আছে similarly মই কি লিখিম electric field at P due to minus Q charge tak moi E minus Q বুলি লিখিলো that is equals to 1 by 4 pi epsilon naught Q divided by একে আহিব ইয়াৰ ডিসটেন্স তো যিমান হ'ব ইয়াৰো একে হ'ব so r square plus a square to the power minus to the power half আৰু তাক স্কয়ার কৰিলো তাৰমানে কি হ'ব r square plus a square because this is a this is r to r square plus a square তাৰমানে e r square to দি আছে ঠিক আছে ওকে এটা কি হ'ব along PA হ'ব so P পৰা ইফালে আহি আছে গতিকে along PA vector ঠিক আছে বুজি পাইছা এইখিনি ওকে দুইটাৰ ম্যাগনিটিউড কি হৈ আছে ইকুৱেল খালি ডাইৰেকশন গিটা বেলেগ বেলেগ মানে E plus Q আৰু E minus Q দুইটাৰ ম্যাগনিটিউড চাচোন দুইটাৰ একেই হৈ আছে নহয়নে খালি কি হৈ আছে এন্টাৰ ডাইৰেকশনস বেলেগ 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 so কি পালো we have got E plus Q equals to E minus Q মই ম্যাগনিটিউড কিটা লিখিছো E plus Q E minus Q that is equals to কিমান 1 by 4 pi epsilon naught Q divided by r square plus a square কি বুজি পাইছা সবে নিশ্চয় ওকে ওকে এটা সা মই যেতিয়া এড কৰিম দিস টু ভেক্টৰস মানে মই এনেকেও কৰিব পাৰো হেনতৰ মাজত কি আছে 120 ডিগ্ৰী এংগল আছে এই এংগলটো 6 ওকে সৰি 120 ডিগ্ৰী এংগল মই ইয়াত ক'ব নোৱাৰো কাৰণ ইয়াত এংগলটো থিটা বুলিহে ধৰিছো if this angle is theta then this angle will be theta এটো থিটা হলে এটো থিটা হ'ব কাৰণ মিড পইণ্টৰ পৰা গৈছে নহয় নে এটো থিটা হলে this angle also be theta তো মই এই p পইণ্টতে মই এটো সাকো ড্ৰ কৰি দিছো এই p পইণ্টৰ পৰা e plus q আৰু e minus q মই ড্ৰ কৰিছো সোৱা এটো গৈছে কি e plus q এটো আহিছে E minus Q right this angle is theta this angle is also theta এটা E minus Q vector tour কাৰণে ইফালে কি পাম মই কম্পোনেন্ট E minus Q cos of theta কাৰণ theta তো তাৰ লগত লাগি আছে similarly plus Q charge কাৰণে কি পাম E plus Q cos of theta component একেটা ডাইৰেকশন তো থাকিব in this direction দুইটা কম্পোনেন্ট ইয়াৰ কাৰণে এইটো ডাইৰেকশন কি হ'ব E plus Q sin of theta আৰু ইয়াৰ কাৰণে কি হ'ব E minus Q sin of theta বুজি পালাই কথাটো কি হ'ব এটা সা ওপৰলে থকা কম্পোনেন্ট তললে থকা কম্পোনেন্ট E minus Q E plus Q E minus Q plus Q দুটা ম্যাগনিটিউড সমান হয়নে আৰু দুইটাৰ অপোজিট ডাইৰেকশন আছে sin theta দুইটা কাৰণে ইউ ভ্যালু সমান হ'বই so this part and this part are equal so and both are in opposite direction this will cancel out this will cancel each other right so here net electric field will be what will be the addition of two components of E plus Q and E minus Q along this direction right je ei diktu thoka E plus Q vector আৰু E minus Q vector jitu component পাম আমি সেই component কিটাৰ যোগফলটোই হ'ব net electric field at point P ঠিক আছে মই কি কৰিলো এই পোরশন খিনি ইয়াত ড্ৰ কৰি দিছো ওকে তো মই এটা লিখিম therefore ইয়াত মই এটো মেনশন কৰি থাকলো here the
components here the components along the equatorial line will cancel each other মানে যিকিটা কম্পোনেন্ট ইকুৱেটৰিয়েল লাইন ডালত আছে এটা ওপৰলে আছে আৰু তললে আছে they will cancel each other হয়নে therefore এখিনলৈকে চোৱা এখিনলৈকে নোট ডাউন কৰিলে বুজি পাইছা এখিনলৈকে ঠিক আছে so therefore the net electric field at P is given by কি হ'ব ইফালে থকা কম্পোনেন্ট গিটাৰ যোগফল E ইকুৱেটৰিয়েল মই ইকুৱেটৰিয়েল বুলি লিখিছো নেটটো E plus Q cos of theta plus E minus Q cos of theta হয় so E plus Q minus Q দুইটা ভ্যালু সমান হয় নহয় আৰু cos theta ভ্যালু সমানে হ'ব so that means what twice E cos of theta বুলি ক'ব পাৰা হয়নে E ভ্যালুটো কি হ'ব অলপ আগতে আমি যেটো ইকুৱেল লিখিছিলো 2 into 1 by 4 pi epsilon naught Q divided by R square plus A square এইটো ইটো যিকোনো এটা ভ্যালু পুট কৰি দিলে হ'ল ঠিক আছে এটো আৰু ডাইৰেকশন ক'বলৈ গলে কি হ'ব ডাইৰেকশন এইটো এফালৰ পৰা - q পৰা +q লৈকে আমি p ভেক্টৰটোৰ দিশটো পাইছো আৰু ইয়াৰ ডাইৰেকশন কেনেকৈ হৈছে অপোজিট ডাইৰেকশনত আহিছে হয়নে সো মই ডাইৰেকশন বুজাবৰ কাৰণে - p ক্যাপ এটা লগাই দিব নোৱাৰনে বুজি পাইছা কাৰণ p ৰ পৰা এই বাওঁফালৰ দিশলৈ আহিছে টুৱাৰ্ডছ লেফট আৰু যেটো আমি ডাইপল মোমেন্ট পাই আছিলো ডাইপল মোমেন্টৰ ডাইৰেকশন ফ্ৰম নেগেটিভ টু পজিটিভ তাৰমানে a পৰা b লৈকে আছে মই ইয়াক এনেকৈ লিখিব পাৰো along ba ডাইৰেকশন হলে বা -p ক্যাপ ডাইৰেকশন এনেকৈ লিখিব পাৰো ঠিক আছে ধৰিব পাৰিছেন তোমালোকে সব ওকে এক্সন ইয়াতে মই এটা ইনটু কি হ'ব cos থিটা ভ্যালুটো মই লিখাই নি cos of থিটা cos থিটা টাৰ্মটো লিখা নাছিলো cos থিটা টাৰ্মটো আহিব ই ভ্যালুটো হে আউটপুট কৰিলো লগতে cos of থিটা ভ্যালুটো ওকে ঠিক আছে এটা সব cos থিটাৰ ভ্যালুটো মই কি বুলি পুট কৰিম যিকোনো এটা ট্ৰায়াঙ্গল চোৱা এনেকৈ ট্ৰায়াঙ্গলটো চাব পাৰা PAO triangle into theta this is A this is R and this is R square plus A square 1 by 2 to the power 1 by 2 right so cos of theta equals to what base divided by hypotenuse so base mane hol A divided by hypotenuse R square plus A square root over 1 by 2 ঠিক আছে therefore what we will get এনেকৈ লিখো 1 by 4 pi epsilon naught to first লিখিলো 2q divided by r square plus a square আৰু cos theta টোৰ কাৰণে কি লিখিম a by r square plus a square whole to the power 1 by 2 মানে আৰু ডাইৰেকশন টোৰ কাৰণে -p cap এটা আছে 1 by 4 pi epsilon naught twice q আৰু a q into twice a এনেকুৱা হৈ আছে ওপৰত থকা ভ্যালু কিটা আছে
q into twice a এটো কি ভ্যালু পাই আছে গম পালাই আৰু ইয়াত to the power half আছে to the power 1 আছে দুইটা লগ লাগি কি হ'ব r square plus a square whole to the power 3/2 minus p cap হল একেলগে বুজি পাইছা cube into twice a মই p বুলি লিখিব পাৰিম 1/4 pi epsilon naught p r square plus a square whole to the power 3/2 minus p cap ইয়াত মই p বুলি কি পুট কৰিলো because যেহেতু p equals to কিমান q into twice a আৰু p আৰু p cap লগ লাগিলে p cap আৰু p লগ লাগি যায় কি হ'ব মোক কমপ্লিট p ভেক্টৰটো নিদিবনে হয় নহয় দিব সো মই এখানে এটো কথা পুট কৰি থাও as p equals to q into twice a and p vector equals to magnitude of p and direction of p so minus 1/4 pi মই মাইনাস আগলৈ লৈ আহিলো epsilon naught p আৰু p cap লগ লাগি p vector হৈ গল r square plus a square 3/2 হৈ গল মানে so এটো হ'ব কি আলটিমেটলি ৰিজাল্ট টু at point p তাৰ মানে e equatorial point এটাত যেটো ইলেক্ট্ৰিক ফিল্ড হ'ব সেই ইলেক্ট্ৰিক ফিল্ডটো in terms of dipole moment আমি এনেকৈ লিখিব পাৰিম this is the final expression তো আগে এইটো এক্সপ্ৰেছন ইউজ কৰিব পাৰা বা এইটো এক্সপ্ৰেছন ইউজ কৰিব পাৰা ম্যাগনিটিউড যদি খুদে তেনে হলে আমি p cap টো এই পাৰ্টটো নিলিখিলেও হ'ব আমাক কেৱল যদি ম্যাগনিটিউড খুদে আমি এই p cap পাৰ্টটো নিলিখো আমি এই বস্তু ইউজ কৰিম যেটা নিউমেৰিকেলস কৰিম হয়নে এনে আমি বুজাবলৈ হলে ভেক্টৰ ফৰ্মত যদি লিখিবলৈ হয় আমি এনেকৈ লিখিব পাৰিম ঠিক আছে ধৰিব পাৰিছা এতিয়া যে ইকুৱেটৰিয়েল পইণ্ট এটাত p পইণ্ট এটাত যেটো r ডিসটেন্স আছে from the midpoint of the dipole the electric field will be this by this expression we can calculate electric field at a point p okay so তোমালোকে okay ঠিক আছে নেক্সট আমি চাও ডাইপোল এটাক যদি আমি এখন ইলেক্ট্ৰিক ফিল্ডত ৰাখো তেনে হলে কি হ'ব suppose we have kept an electric dipole in an electric field তেতে কি হ'ব ধৰি লৈছো সো মই ইয়াত ইলেক্ট্ৰিক ফিল্ড এখন আছে বুলি কৈছো ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ওকে ইউনিফৰ্ম electric field uniform electric field এখন আছে হি in this direction ইয়াতে suppose মই ডাইপোল এটা এনেকে থৈ দিছো ইয়াত - q চাৰ্জ আছে ইয়াত + q চাৰ্জ আছে হলে এটা তুমি চোৱা এটোটো এটা চাৰ্জে + q চাৰ্জ আৰু এটো কি - q চাৰ্জ আৰু ইলেক্ট্ৰিক ফিল্ড খন তাৰ ডাইৰেকশনটো যদি এনেকুৱা হৈ আছে তাৰমানে এফালে কি হ'ব প্লাস এফালে মাইনাস নহয় জানো so plus to a plus charge to ki korbo this plus q charge will be repelled by the electric field in this direction tamane eta force dibo f of 1 plus q charge etu dikhot hone electric field khone tak thelibo negative charge to ki korbo negative charge to f on minus q charge tak tanibo so tomake soason ehato major length to fix hoy thakibo noy jano dipole to length to fix hoy thakibo heat change noy কোনবাটা বস্তু এনেকৈ আছে ইয়াক এফালে টানিছে ইয়াক এফালে টানিছে কি হ'ব rotate নহবনে rotate হ'ব দুটা ইকুৱেল আৰু অপোজিট ফোৰ্স লাগিব তাৰ ওপৰত আৰু হি কি হ'ব এই ডাইপোলটো এই ফোৰ্স দুটাৰ কাৰণে ডাইপোলটো কি হ'ব ঘূৰিবলৈ চেষ্টা কৰিব ঠিক আছে আৰু যেহেতু ঘূৰিবলৈ চেষ্টা কৰিছে তো ডাইপোলটোৰ ওপৰত আমি কি এপ্লাই হৈছে বুলি কম ডাইপোলটোৰ ওপৰত আমি টৰ্ক এপ্লাই হৈছে বুলি কম টৰ্ক টাউ মানে টৰ্ক মানে কি আছিল টৰ্ক ইজ what টৰ্ক ইজ এনালগাস টু ফোর্স ইন লিনিয়াৰ মোশন তো কোনবা এটা বস্তু যদি আমি মুভ কৰিবলগীয়া হয় আমি ফোর্স দিও ঠিক তেনেকৈ কোনবা এটা বস্তু যদি আমি রোটেট কৰিবলগীয়া হয় আমি কি দিব লাগে
টৰ্ক দিব লাগে যেহেতু অবজেক্টটো ইয়াত মুভ হৈছে মানে ৰোটেট হৈছে ডিউ টু দ্য ইলেক্ট্ৰিক ফিল্ড হয়নে তো তাৰ মানে আমি কি ক'ব পাৰোঁ যে এটা ডাইপোল যদি ইলেক্ট্ৰিক ফিল্ড এখনৰ ভিতৰত থাকে তেনেহ'লে তাত কি এপ্লাই হৈ থাকে টৰ্ক এপ্লাই হ'ব আৰু সেই টৰ্কটোৱে ডাইপোলটো কি কৰিব ৰোটেট কৰিব পাৰিব ঠিক আছে ঘূৰাব তাক ঘূৰাই পেলাব ওকে তো আমি এতিয়া চাম যে এটা ডাইপোলৰ ওপৰত কিমান টৰ্ক এপ্লাই হয় কোনোবা এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ থাকিলে ঠিক আছে সো হেডিং দিয়া হেডিং দিও torque on electric dipole due to uniform electric field ঠিক আছে torque on electric dipole due to uniform electric field এটো হেডিং দিলো আৰু তাৰ পিছত এটা ডায়াগ্ৰাম ড্ৰ কৰিলো মই ডায়াগ্ৰামটো আঁকি দি আছো অলপ আগতে যেটো ড্ৰ কৰিছিল ডায়াগ্ৰাম হেতু ডায়াগ্ৰাম আঁকিম ঠিক আছে ইয়াত আছে মাইনাস কিউ ইয়াত আছে প্লাস কিউ ওকে আৰু তাৰ লেন্থটো কিমান আমি যেটো নরমালি ধৰো টুৱাইস এখন ইলেক্ট্ৰিক ফিল্ড ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ইন দিস ডাইৰেকশন ইয়া মিড পইণ্ট হৈছে এটো ও ওকে ঠিক আছে ওকে so lika we consider an electric field uniform electric field and likho we consider an electric dipole consisting of minus q and plus q charges with separation twice placed in a uniform electric field E ঠিক আছে আমি এটা ডাইপোল লৈছো যেটো ডাইপোল মাইনাস q প্লাস q চাৰ্জৰ দ্বাৰা গঠিত হৈছে যাৰ মাজৰ সেপাৰেশনটো হৈছে টুৱাইছে আৰু তাক আমি কত ৰাখিছো এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ইট ৰাখিছো ঠিক আছে ওকে নাও force on plus q charge force on plus q charge এটা কথা মই ইয়াত লিখিব লাগিব যে this dipole is making an angle suppose theta ঠিক আছে এই ডাইপোলটো কি কৰিছে তাৰ ডাইৰেকশনটো কেনে হ'ব না মাইনাস q ৰ পৰা প্লাস q ফাললে ডাইৰেকশনটো p vector direction হয়নে this dipole is making an angle theta with the electric field হেতু বস্তু লিখিলো the dipole moment p vector makes an angle theta with the electric field theta angle কৰি আছে ডাইপোল মোমেন্টে ঠিক আছে কাৰণ এটো দিশ আৰু ইয়াৰ দিশ ইহঁতৰ মাজৰ এংগলটো কিমান হৈ আছে থিটা এংগল ওকে ওকে এনেকে ভাবিব পাৰা হ'ব বুজি পাইছা ফিগাৰটো
এতিয়া আমি লিখিম এতিয়া ফোর্সটো কথা লিখিম যে প্লাস কিউ চার্জটো আৰু মাইনাস কিউ চার্জটোৱে কিমান ফোর্স অনুভৱ কৰিব ওকে সো কি হ'ব ফোর্স on plus q charge due to the electric field है force on plus q charge due to the electric field E due to the electric field E কি হ'ব হেতু F plus q q into E है q into E towards right in the direction of force to power towards right মই ফিগাৰটো f of plus q এনেকৈ লিখিছোঁ so ধৰিব পাৰিছা okay similarly force on minus q charge due to electric field F vector minus q into E মই মাইনাস টো এটো বুজাইছো দিশটো বুজাবো হয়নে সো ইফালে যদি F plus q থাকে F minus q টো কি বুজাবো ইফালে বুজাবো তাৰমানে towards left magnitude দুইটাৰে সমান যেহেতু মই ভেক্টৰলি লিখিছো ভেক্টৰলি লিখাৰ কাৰণে মই কি কৰিছো a মাইনাস সাইনটো দিছো তেতিয়া কি বুজাইছে e যোনটো দিশত আছে e অপোজিট দিশত আছে হয় নহয় বাৰু ওকে সো এতিয়া কথাটো এনেকুৱা হৈছে ইয়াত ফোর্সটো এনেকৈ লাগিল f minus q এটো ফোর্স এটো দিশত আছে এটো ফোর্স এটো দিশত আছে দুইটা ইকুয়াল ফোর্স আৰু অপোজিট ডাইৰেকশনাল ফোর্স এটা মনত এটো প্ৰশ্ন আহিব পাৰে যে এই দুটা ফোর্সে দুইটাকে ক্যান্সেল আউট কিয় নকৰে ক্যান্সেল হৈ পেলাই তো 0 হৈ যাব লাগিছিল তো মই এজ এ হোল যদি ডাইপোলটো ওপৰত কিমান ফোর্স এপ্লাই হৈছে হেতু চাও তেনেহলে নেট ফোর্স উইল বি what net force will be 0 but the thing is that the two forces are acting on different points their line of action are not the same হয়নে যে এই ফোর্সটো আৰু এই ফোর্সটো কি হয় দুইটা বেলেগ বেলেগ পয়েন্টত এক কৰি আছে সো ই লাগি আছে ইয়াত ই লাগি আছে একেটা পয়েন্টতে দুইটা ফোর্স লাগি আছে জানো এই অবজেক্টটোত যদি মই সমানে ইফালে টানো আৰু একেটা জায়গাতে হিফালে টানো তেতিয়া কি হ'ব তেতিয়া ৰৈ থাকিব তাত নেট ফোর্স 0 হ'ব কিন্তু যদি মই ইফালে টানো আৰু ইফালে টানিছো ইফালে টানিছো আৰু ইফালে টানিছো তেনেহলে কি হ'ব ই ঘূৰি না যাব জানো তেতিয়া ই ঘূৰিব সো তাৰমানে আমি কি বুলি ক'ব পাৰো এটা কাপল এক্ট হৈ আছে বুলি ক'ব পাৰো দুটা ইকুয়াল আৰু অপোজিট ফোর্স যদি এটা অবজেক্টত লাগি থাকে আৰু হেহত যদি একেটা পয়েন্টত নালাগি বেলেগ বেলেগ পয়েন্টত লাগে তেনেহলে সেই ফোর্স দুটা আমি কি বুলি কৈছিলো কাপল বুলি কৈছিলো COUPLE কাপল সো তাৰমানে কি হৈ আছে এই ডাইপোলটোৰ ওপৰত এটা কাপল এক্ট কৰি আছে আৰু সেই কাপলটোৰ কাৰণে কি হ'ব ডাইপোলটো ঘূৰিব ওকে সো আমি ক'ব পাৰো যে টর্ক এপ্লাই হৈ থাকিব তো এই দুটা বস্তু গম পালা ম্যাগনিটিউড যদি মই চাও the magnitude of forces are same है F plus Q equals to F minus Q magnitude দুটা সমান okay so এটা আমি উলিয়াবলৈ কি গৈ আছো আমি উলিয়াব গৈ আছো টর্ক therefore the torque acting on the dipole equals to কি হ'ব is torque or expression to কেনেকৈ উলিয়াও আমি due to a couple যিকোনো এটা ফোর্সৰ ম্যাগনিটিউড ইনটু হেহতৰ মাজত যেটো পারপেন্ডিকুলাৰ ডিসটেন্স হ'ব তাৰ মানে এই ডিসটেন্সটো হল মই ইয়াত নাম দি দিম this is point A this is point B and this point is suppose C
পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ বুলি ভাবা তুমি এইটো পইণ্ট আৰু এইটো পইণ্টৰ মাজত পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ তাৰমানে ফ'ৰ্চ দুটাৰ মাজৰ পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ সো কি হ'ব আইডাৰ ফ'ৰ্চ into perpendicular distance between the forces ঠিক আছে সো এই এংগেলটো কি বুলি কৈছিল হেঁতৰ এংগেলটো থিটা হৈ আছে এইটো থিটা হল এইটো থিটাই হ'ব এইখিনি যদি টুৱাইছে হয় তেনেহ'লে এইখিনি কিমান হ'ব বাৰু so this is twice a this will be what twice a sin of theta na hobo a length to ki hobo twice a sin of theta ene ko hoy ase so a to length ekin theta ekin ki hobo etu jodi a hoy etu hobo a sin of theta aru etu ki hobo a cos of theta tamane ekini hobo a sin cos theta আৰু এখিনি হ'ব a sin theta এখিনি যদি a sin theta হয় এখিনিও তো a sin theta হ'ব a sin theta নহয়নে সো এখিনি যদি twice হয় this distance will be what bc will be twice a sin of theta so either force তাৰমানে q into e মই কেৱল ম্যাগনিটিউড টো লিখিছো into perpendicular distance between the forces tak moi bc বুলি লিখিছো হয়নে যেহেতু bc equals to twice a cos of theta sin of theta হয় so মই bc ঠাইত কি লিখিম qe into twice a sin of theta দেখিলানে so tau is equals to qe twice a sin of theta এতিয়া অলপমান ৰিএৰেঞ্জ কৰি দিও মই tau q twice a একলগ কৰি দিয়া q into twice a আৰু বাকি থাকিল কি e sin of theta e sin theta হয়নে q into twice a মানে কি হ'ব আকৌ পাই গলো p pe sin of theta p মানে কি হৈছে ডাইপোল মোমেন্ট আৰু ডাইপোল মোমেন্টৰ ভ্যালুটো আমি q into twice a বুলি লব পাৰো tau তো এটো আমাক কি দি আছে ম্যাগনিটিউড দি আছে হয়নে tau ভ্যালুটো কি হ'ব p into e sin into theta sin of theta theta টো কি বুজাইছে যে ডাইপোল টো আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ যেটো এংগেল p e মানে হৈছে ইলেক্ট্ৰিক ফিল্ডৰ ম্যাগনিটিউড টো p মানে হৈছে ডাইপোল মোমেন্টৰ ম্যাগনিটিউড টো So therefore we have got the magnitude of torque is given by this expression aru jodi vector form ot likhibole jaun so aidu pe sin theta hoy ase pe sin theta hane car expression di ase cross product of magnitude nohoy ne so ami tau in vector form ami ki likhobo in vector form tau vector equals to ki hobo p vector cross product e vector p vector cross product e vector আৰু তাকে আমি এনেকৈ লিখিব পাৰো p cross e তাৰমানে pe sin of theta n cap to কি হ'ব যে n capৰ ডাইৰেকশন টো ক্ৰস প্ৰডাক্ট হলে কি হয় এহতৰ ৰিজাল্টেন্ট টো সদায় দুইটাৰে মিউচুয়ালি পারপেন্ডিকুলাৰ হয় তো রাইট হ্যান্ড থাম্ব রুল এপ্লাই কৰি আমি লব পাৰো যদি এটো p হয় এটো যদি e হয় this is p and this is e আৰু এটো হৈছে থিটা তো মই p ক্রস e কৰিলো তাৰমানে মোৰ আঙুলটো ভিতৰলে সোমাই আছে সো টৰ্কৰ দিশটো কেনেকৈ হ'ব towards inside সো টৰ্কৰ ডাইৰেকশনটো এই ক্ষেত্ৰত মই ইফালৰ পৰা ইফালে আঙুলকিটা কাৰ্ল কৰিম p cross e right hand thumb rule হয়নে p cross e by it this is the vector form of torque in terms of moment of inertia dipole moment and electric field so ami ene ki koribo parim dipole moment to create koro uliabo parim torque value to uliabo parim dipole moment aru electric field cross product hisabe so
সো আজি ক্লাছত আমি এইখিনি শিকিলোঁ। তো আকৌ অনলাইন ক্লাছত যদি ইয়াৰ কিবা ডাউট থাকে মই ক্লিয়াৰ কৰি দিম। ঠিক আছে? অ'কে, থেংক ইউ।